মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ অনুশীলনী 9.2 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। এবাৰ আমি 2 নম্বৰৰ একটো কৰিম। 2 নম্বৰ একটো আছে কি x + 5 স্কুৱেৰ। এইটো আমাৰ কি কৰিব দিছে, এইটো আমাৰ সূত্ৰটো কৰিব দিছে a + b হোল স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ প্লাছ টুৱাইচ ab প্লাছ b স্কুৱেৰ। এইটো অভ্যাস ব্যৱহাৰ কৰি আমাক এইটো অংক কৰিব দিছে। আমি কেনেকৈ কৰিম, a স্কুৱেৰ মানে x স্কুৱেৰ প্লাছ টুৱাইচ ইনটু কৰি দিব লাগে ab যিহেতু পূৰণ হৈ আছে। a মানে x, b মানে 5, টুৱাইচ ab হৈ গ'ল প্লাছ b স্কুৱেৰ, b মানে 5 স্কুৱেৰ। x স্কুৱেৰ প্লাছ 2 × 5 10 × x প্লাছ 5 স্কুৱেৰ 25। এইটো এনচাৰটো। এবাৰ 2 নম্বৰটো কৰিম। 2 নম্বৰটো দিছে ব্ৰেকেট 5x প্লাছ 4y স্কুৱেৰ। এইটো আমি একেদৰে কৰিম। a স্কুৱেৰ বুলি কওঁতে 5x স্কুৱেৰ প্লাছ টুৱাইচ a মানে 5x, b মানে 4y, টুৱাইচ ab প্লাছ b স্কুৱেৰ 4y স্কুৱেৰ। এতিয়া 5x স্কুৱেৰক আমি কৰিলে 5 স্কুৱেৰ কৰিলে 5 × 5 স্কুৱেৰ মানে হ'ল 25x স্কুৱেৰ প্লাছ 2 5 10 10 4 40 40xy প্লাছ 4 4 16 16y স্কুৱেৰ। এইটো হৈ গ'ল। এবাৰ 3 নম্বৰটো আছে 3a³ প্লাছ 4a² হোল স্কুৱেৰ, a + b হোল স্কুৱেৰ। এতিয়া আমি কি কৰিম, a স্কুৱেৰ, a বুলি কওঁতে আমাৰ a ঠাইত কি আছে 3a³ স্কুৱেৰ প্লাছ টুৱাইচ a মানে 3a³ b মানে 4a স্কুৱেৰ প্লাছ টুৱাইচ ab হৈ গ'ল। এবাৰ b স্কুৱেৰ, b মানে আমাৰ কি আছে 4a স্কুৱেৰ, এইটোক স্কুৱেৰ কৰিব দিছে। 3 3 × 9 9, a টু দি পাৱাৰ 3 2 6 6 প্লাছ এই গোটেইকেইটা পূৰণ কৰিলে কি হ'ব 4 3 × 12 12 2 24 মানে 24। এতিয়া a এটা 3টা এটা 2টা 3 2 5টা মানে 5 পাৱাৰটো 5 হৈ গ'ল প্লাছ 4 4 16 16 a টু দি পাৱাৰ 2 2 4 দি এইটো হৈ গ'ল। এতিয়া 4 নম্বৰটোত আছে 3x প্লাছ 1/3x হোল স্কুৱেৰ, a প্লাছ b হোল স্কুৱেৰ। আমি এতিয়া কি কৰিম, a স্কুৱেৰ বুলি কওঁতে 3x স্কুৱেৰ a স্কুৱেৰ হৈ গ'ল প্লাছ টুৱাইচ a মানে 3x, b মানে 1/3x, a প্লাছ b হৈ গ'ল a স্কুৱেৰ প্লাছ টুৱাইচ ab প্লাছ b স্কুৱেৰ, b মানে 1/3x হোল স্কুৱেৰ হৈ গ'ল। এতিয়া আমি কৰিম 3 3 9 9x স্কুৱেৰ প্লাছ ইয়াৰ তলত এটা 1 আছে, গতিকে এইটো ওপৰত 3x তলত 3x কাটি গ'ল 2 × 1 2 প্লাছ 3 3 9 1/9x স্কুৱেৰ হৈ গ'ল। 9x স্কুৱেৰ প্লাছ 2 প্লাছ 1/9x স্কুৱেৰ, এইটো এনচাৰ। এইবাৰ 5 নম্বৰটো আছে p/q প্লাছ q/p হোল স্কুৱেৰ a প্লাছ b হোল স্কুৱেৰ। এতিয়া আমি কি কৰিম, a স্কুৱেৰ বুলি কওঁতে p/q স্কুৱেৰ a স্কুৱেৰ প্লাছ টুৱাইচ a মানে p/q, b মানে q/p টুৱাইচ ab প্লাছ q/p b স্কুৱেৰ a স্কুৱেৰ প্লাছ টুৱাইচ ab প্লাছ b স্কুৱেৰ। এতিয়া p স্কুৱেৰ q স্কুৱেৰ হৈ গ'ল প্লাছ q কাটি গ'ল p কাটি গ'ল, ইয়াত কিমান থাকিল 2 প্লাছ এটা q স্কুৱেৰ ওপৰত তলত
বি স্কুৱেৰ এইটোৱে এনচাৰ এবাৰ 6 নম্বৰটো 6 নম্বৰটোত আছে 502 মানে 502 স্কুৱেৰ এইটো আমি কেনেকৈ কৰিম এইটো আমি ভাঙি ল'ম a প্লাছ বি কৰি ল'ম a প্লাছ বি কৰিলে কি হ'ব 500 প্লাছ 2 হোল স্কুৱেৰ a প্লাছ বি হোল স্কুৱেৰ এতিয়া ইয়াৰ আমি কি কৰিম a স্কুৱেৰ বুলি কওঁতে 500 a স্কুৱেৰ প্লাছ টুৱাইছ a মানে 500 b মানে 2 টুৱাইছ a b প্লাছ b স্কুৱেৰ b মানে 2 স্কুৱেৰ 500 স্কুৱেৰ কৰিলে কেনেকৈ হ'ব 500ক এনেকৈ স্কুৱেৰ কৰা যায় এটা দুটা শূন্য পাঁচেদি শূন্য চাৰিটা শূন্য হৈ গ'ল 5 5 25 25 এটা চাৰিটা শূন্য আছে আমি চাৰিটা শূন্য বহুৱাই দিলোঁ প্লাছ এই গোটেইকেইটা পূৰণ কৰিব লাগিব আমি কেনেকৈ পূৰণ কৰিম আমি প্ৰথমতে এইটো সৰু দুটা পূৰণ কৰিলোঁ 2 2 গুণ 4 আৰু ইয়াত থাকিল 500 শূন্য শূন্য 4 5 20 হৈ গ'ল প্লাছ 2 2 গুণ 4 এতিয়া গোটেইকেইটা আমি যোগ কৰিম ইয়াৰ তলত আমি এইটো কাটি দিলোঁ 2000 প্লাছ 4 এইটো 4 কাটি দিলোঁ 4 0 0 2 5 2 এতিয়া আমাৰ কিমান হ'ল 2 5 2 0 0 4 একক দশক শতক হাজাৰ লাখ 2 লাখ একক দশক শতক হাজাৰ 52,000 4 এইটো আমাৰ এনচাৰ এবাৰ আমি 7 নম্বৰটো কৰিম 7 নম্বৰটোত কি লিখিছে 9.5 স্কুৱেৰ এইটো আমি a প্লাছ বি হোল স্কুৱেৰ সূত্ৰত আমি ভাঙি ল'ম কেনেকৈ ভাঙিম 9 প্লাছ 0.5 হোল স্কুৱেৰ এই দুটা প্লাছ কৰিলে এইটো হয় এইটো আমি সূত্ৰমতে লিখি ল'লোঁ এতিয়া কি কৰিম আমি a স্কুৱেৰ a প্লাছ বি হোল স্কুৱেৰ মানে কি a স্কুৱেৰ a স্কুৱেৰ মানে হ'ল 9 স্কুৱেৰ প্লাছ a স্কুৱেৰ প্লাছ টুৱাইছ a মানে 9 b মানে 0.5 টুৱাইছ a b প্লাছ b স্কুৱেৰ মানে b মানে 0.5 স্কুৱেৰ 9 9 গুণ 81 81 প্লাছ এতিয়া এই দুটাক এই তিনিটা আমি পূৰণ কৰিব লাগিব 9 2 গুণ 18 0.5 0.5 আমি এইটো কেনেকৈ কৰিম এইটো আমি 5 8 গুণ 40 শূন্য 7 4 5 গুণ 5 5 4 9 আমি যদি এনেকৈ লিখোঁ তেতিয়া এটাৰ পিছত দশমিক ইয়াত দশমিক নাই যিহেতু এটাৰ পিছত দশমিক ইয়াতে দিলোঁ ইয়াৰ কাৰণে এইটো 9 হ'ল যিহেতু আমি 9 প্লাছ এইটো 5 5 25 এইটো আমাৰ তেনেকৈ ক'ব 0.5 ইনটু 0.5 এইটো উঠাই দিলোঁ 5 5 25 দুটাৰ পিছত দশমিক আছে গতিকে দিলোঁ দুটাৰ পিছত দশমিক যাওঁতে ইয়াত শূন্য থাকিল গতিকে 0.25 এতিয়া গোটেইকেইটা আমি যোগ কৰিব লাগিব কেনেকৈ যোগ কৰিম আমি 81 যোগ কৰিলোঁ তাৰপিছত 9 যোগ কৰিলোঁ তাৰপিছত 25 যোগ কৰিলোঁ 0.25 তো 0.25 থাকি গ'ল 9 1 10 0 7 1 আৰু 8 1 9 90.25 90.25 এইটো এনচাৰ এবাৰ আমি 8 নম্বৰটো কৰিম 8 নম্বৰটো আছে 4 সমষ্টি 8 ভাগৰ 1 স্কুৱেৰ এতিয়া এইটো আমি কেনেকৈ কৰিম 4 প্লাছ 1/8 হোল স্কুৱেৰ এইটো আমি লিখি ল'লোঁ a প্লাছ বি হোল স্কুৱেৰ এতিয়া a স্কুৱেৰ হ'লে 4 স্কুৱেৰ প্লাছ টুৱাইছ a মানে 4 b মানে 1/8 টুৱাইছ a b প্লাছ b স্কুৱেৰ b মানে 1/8 স্কুৱেৰ এতিয়া 4 2 গুণ মানে হ'ল 4 4 16 16 প্লাছ আমি এতিয়া 2ৰে একবাৰ গ'ল এটা 2 4 8 4 আৰু 4 কাটি গ'ল গতিকে 1 আৰু 1 1 × 1 1 প্লাছ 1/8 8 গুণ 64 64 16 প্লাছ 1 17 প্লাছ 1/64 এইটো হৈ গ'ল যদি তোমালোকে এই ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবা যাতে মই আগন্তুক দিয়া ভিডিঅ'বোৰ তোমালোকে প্ৰথমে পোৱা